হাই হেল্ল' নমস্কাৰ মই দেৱজিৎ ডিপি আছামিজ এণ্টাৰটেইনমেণ্ট চেনেলৰ পৰা মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি এনেকুৱা এডোখৰ ঠাইলৈ যাম যিডোখৰ ঠাই বা যিটো বিষয়ে আপোনালোকক জনাম। আচলতে প্ৰাক্তন ছাত্ৰ নেতা হৈ তেখেতে কৃষি বিপ্লৱৰ জৰিয়তে কৃষি কৰ্মৰ জৰিয়তে ফাৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ শিকিছে বা কেনেকৈনো এজন যুৱক যে এনেকুৱা ধৰণে খেতি কৰিও যে তেওঁ আদৰ্শ দেখুৱাই যে তেওঁ আগবাঢ়িব পাৰে, এনেকুৱা এটা বিষয় চাবলৈ মই আপোনালোকক তালৈকে লৈ যাম। আৰু মোৰ লগত আছে মোৰে ছাত্ৰ নয়ন আছে, নয়নকো লৈছোঁ মোৰ লগত। আৰু মই আচলতে চিনি পোৱা নাই ঠাইডোখৰ, আৰু মোৰ আজি প্ৰথম আহিছোঁ। আৰু মানে আঠগাঁও বুলি কয়, আমাৰ বুৰখাৰ পৰা তিনি-চাৰিজন আহিলে আমি আঠগাঁও পাম। কিন্তু আঠগাঁও বুলি মই শুনিহে আছিলোঁ নামটো, কিন্তু ইমান বৃহত্তৰ এৰিয়া আচলতে মই ইয়াৰ ভিতৰত সোমাই গম পালোঁ। আৰু তাত থকা কি দেখা পাওঁ আৰু কি ধৰণেনো তেওঁ কৃষি কৰ্মৰ জৰিয়তে নিজক স্বাৱলম্বী কৰিব বিচাৰিছে, সেই পৰিৱেশটো বা সেই বিষয়ে আপোনালোকক জনাবলৈ আমি গৈ আছোঁ আঠগাঁৱৰ তেওঁৰ সেই কৃষি ফাৰ্মখনলৈকে। আৰু আমি দুইজনে, নয়ন থাকিব মোৰ লগত আৰু তেওঁ মোক ৰাস্তা দেখুৱাব আৰু আপোনালোকক এই গোটেই কেনেকুৱা ধৰণে তেওঁ কৰিছে আৰু গোটেই বিষয়টো বা গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। বলকচোন আমি আগলৈ চাওঁ আৰু ৰাস্তাৰো এবাৰ পৰিৱেশ দেখুৱাম যে আঠগাঁৱত মানে এনেকুৱা যে আছে বা আঠগাঁওখন যে এনেকুৱা ইমান ধুনীয়া, আমি হয়তো মানে দেখি ক'ব নোৱাৰিম বা ইয়াত আহিলে আপোনালোকে গম পাব যে ইমান এটা এৰিয়া। মই ৰাস্তা আপোনালোক দেখুৱাই আছোঁ, ৰাস্তাটো অকণমান চাই লওকচোন। আচলতে ইয়াত থকা কহুৱাখিনি দেখি আমি আচলতে ইমান ভাল লাগি গ'ল। আৰু এইখন পথাৰতে এইবিলাক মাটিমাহৰ খেতি, এইবিলাক মাটিমাহৰ খেতি। আৰু এইবিলাক হ'ল কহুৱা, এই ইমান ধুনীয়া কহুৱা। আমি ইয়াৰ কহুৱাক লৈ পেলাই সুন্দৰ গানবিলাক আছে কহুৱাবিলাক। এই কহুৱা যদি চাবলৈ মন যায়, এইখন আঠগাঁৱৰ এই মস্ত এখন মানে এইখন আঠগাঁৱৰ এই পথাৰখনলৈকে আহক, ইয়াত কহুৱা পাব। আৰু ইয়াৰ কহুৱাৰ তলে এইবিলাক মাটিমাহৰ খেতি, এই মাটিমাহৰ খেতি কৰিছে। আৰু চাওক, যিফালে চাই সেইফালে কহুৱা, এইবিলাক কহুৱা। নহয়, কেনেকুৱা লাগিছে? হয়, আৰু ইমান সুন্দৰ পৰিৱেশ চাওকচোন, চাওক কহুৱাবিলাক একদম এনেকুৱা লাগিছে। মই ইমান আহি থাকো ইফালে, কিন্তু আজিলৈকে মই দেখা নাই। এই গোটেই পথাৰখন হেৰি নহয় জানো, এইখন আঠগাঁৱৰে পথাৰ। আঠগাঁও পথাৰ, এইখিনি বিনা পানী বুলি কয়। এইখিনি বিনা পানী এতিয়া ন। আচলতে হেৰি বানপানীৰ সময়ত চাগে ইয়াতো হেৰি হৈছিলে, সেইকাৰণে খেতি নহয়, পুৰা পানীৰে ভৰি গৈছে। কিন্তু ৰাইজে ইয়াতে মাটিমাহৰ খেতি কৰিছে। এইবিলাক মাটিমাহৰ খেতি, এইবিলাক মাটিমাহৰ খেতি কৰিছে। আৰু এই হ'ল কহুৱা। আৰু ইয়াৰ মজা ল'বলৈ আহকচোন আপোনালোকে চাওক, এখন আকাশখন দেখিছে, ইমান ধুনীয়া লাগিছে। আকাশৰ লগত এই বগা কহুৱাবিলাক চাওক, মই বতাহৰ লগত মিলিবলৈ গৈছোঁ। আৰু কহুৱাবিলাক চাওক, এইবিলাকে হ'ল কহুৱা, বগা। এই প্ৰকৃতিৰ লগত আমিও অকণমান ইয়াৰ আনন্দ লৈছোঁ। আৰু ইয়াত যি ধৰণৰ পৰিৱেশ, এইবিলাক কহুৱা চাওক এবাৰ। আৰু আমি কি দেখোঁ, আৰু আচল আমি যিটো ঠাইলৈ যাবলৈ আহিছোঁ বা যিখন ফাৰ্ম চাবলৈ যাম, এই পথাৰখন পাৰ হৈ আমি তেওঁৰ এইখন পাম। আৰু এই কহুৱাখিনি চাই লওক, আপোনালোকক ইয়াৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ। চাওক, এইখন আকাশখন আৰু এয়া কহুৱাবিলাক, ইমান ভাল লাগিছে। চাওক, আপোনালোকে আহক ইয়ালৈকে, কহুৱাৰ আনন্দ লওক আৰু নেচাৰৰ আনন্দ লওক। এয়া হ'ল নেচাৰ, এয়া হ'ল প্ৰকৃতি। আৰু সদায় মোৰ আগৰ ভিডিঅ'কেইটা প্ৰকৃতিৰ ওপৰতে গৈছে। আৰু নেচাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, আৰু নেচাৰৰ লগত থাকিব লাগিব। এইখিনি সময় পাইছোঁ, এইকণ সময় আমি এই নেচাৰৰ মাজত আমি অকণমান মিলিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আহক, এই কহুৱাৰ আনন্দ লওক। চাওক, ইমান বতাহত ইমান হালি জালি আছে। কহুৱা, যিফালে চাই সিফালে কহুৱা। যাওঁ আমি ফাৰ্মখনৰ ভিতৰলৈকে। এইখনে হ'ল ফাৰ্মখন। ৱাও, কি বিউটি! আকাশখন চাওক। আৰু এইটোৱে হ'ল সেই পুখুৰীটো। এবাৰ গোটেই ভিউটো দেখুৱাই লৈছোঁ, তাৰপিছত আমি গোটেই পুখুৰীটো এবাৰ চাম। আৰু আপোনালোকক দেখুৱালোঁ, এই গোটেই পুখুৰীৰ ভিউটো এবাৰ চাই লওক। আৰু আমি দুইপাৰে খোজকাঢ়ি ঘূৰিম, এই ফাৰ্মখনৰ গোটেই পৰিৱেশটো চাওক। এই আকাশখনৰ লগত পুখুৰীটো ইমান সুন্দৰ লাগিছে। চাওক, এই বিউটিটো চাওক এবাৰ। অকল চৰাই চিৰিকটি, হাঁহৰ শব্দ আৰু এই প্ৰকৃতিৰ মাজত এই মনোমোহা দৃশ্য, এই ফাৰ্মখন।
পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগানটো জুবিন দাই দিছিলে আৰু এই শ্লোগানটো মন্ত্ৰ হিচাপে লৈ প্ৰাক্তন ছাত্ৰ নেতা হেমেন দাসে এখন ধুনীয়া কৃষি বিপ্লৱৰ জৰিয়তে তেখেতে নিজে স্বাৱলম্বী হ'ব বিচাৰিছে। তেখেতৰ এই ফাৰ্মখনতে মই আজি উপস্থিত আছোঁ আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইমান সুন্দৰ সুন্দৰ অমিতা ইমান চাপৰতে লাগিছে। এই অমিতাবিলাক ইমান চাপৰতে লাগি আছে আৰু যিফালে যায় যিমানে যায় সিমানে অমিতাৰ গছ দেখিব আৰু এইবিলাক চাপৰতে লাগি আছে অমিতা। এই অমিতাবিলাক ইমান চাপৰতে লাগি আছে আৰু মোৰ পিছফালে থকা এখন বিশাল পুখুৰী, এই পুখুৰীৰ চাৰিওফালে বিভিন্ন ধৰণৰ খেতি, ইয়াত জিকা, ভোল বা ভাতকেৰেলা এনেকুৱা ধৰণৰ খেতি কৰিছে আৰু এফালে আছে তেওঁ এখন ডাঙৰ কলৰ বাগান আৰু ইয়াৰ দুয়োপাৰে এইবিলাক ইয়াতে মুৰ্গী ফাৰ্ম আছে, গাহৰি ৰাখিছে আৰু এই পুখুৰীত দেখিছে মই মোৰ স্ক্ৰীণত দেখুৱাই আছোঁ, এই পুখুৰীত এইবিলাক হাঁহ আছে, ইয়াত মুৰ্গীও আছে আৰু ভিতৰত আমি যাম আৰু তেওঁৰ লগত আমি কথা পাতিম। আৰু এজন অসমীয়া যুৱক হৈ এজন প্ৰাক্তন ছাত্ৰ নেতা হৈ তেখেতে বেলেগ কৰ্ম নকৰি যে কৃষি কৰ্মৰ জৰিয়তে যে মানুহ স্বাৱলম্বী হ'ব পাৰি, যে এইটো যে এটা নিজৰ জীৱিকাৰ পথ হিচাপে ল'ব পাৰি, সেইটোৱে আদৰ্শ হিচাপে লৈছে আৰু আমিও সেই আদৰ্শটো তেওঁৰ আদৰ্শক সন্মান জনাইছোঁ। আৰু তেখেতৰ গোটেই কৰ্মৰাজি বা এই ফাৰ্মখন কেনেকৈনো তেওঁ পৰিচালনা কৰিছে আৰু কি ধৰণে ইয়াত কি আছে সেইখিনি আপোনালোকৰ আগত অৱগত বা আপোনালোকক দেখুৱাবলৈ মই এই ফাৰ্মখনলৈ আহিছোঁ আৰু হেমেন দাসৰ এই আঠগাঁওস্থিত এই ফাৰ্মখনলৈ আহিছোঁ। এবাৰ গোটেই ফাৰ্মখন চাওক, এইটো এটা বিশাল পুখুৰী, ইয়াত মাছ আছে, ইয়াত হাঁহ আছে, ইয়াত গাহৰিও তেওঁ ৰাখিছে। আমি সেই পৰিৱেশলৈ যাম আৰু আমি হেমেনৰ লগত কথা পাতিম। আহক আমি হেমেনৰ কথা পাতোঁ আৰু কেনেকুৱা ধৰণে তেওঁ এই ফাৰ্মখন চলাইছে সেইখিনি বিষয়ে আমি তেওঁৰ পৰা এবাৰ জানো। 16 বিঘা মাটিত খেতি কৰিছে আৰু এই 16 বিঘা মাটিত তেখেতে ইমান সুন্দৰ এখন ফাৰ্ম কৰিছে। ইয়াৰ চাৰিওফালে আমি দেখিছোঁ তাত কলো আছে, কলৰ বাগান আছে, কল লাগি আছে এতিয়া। হয় মানে কিমান আৰু কি আছে ইয়াত? কল আছে, এতিয়া মাটি মাহৰ খেতি কৰিছোঁ এটা পাৰত। হয় আৰু এইটোতো দেখিছে আপোনালোকে ইয়াত কি বুলি কয় পানীলাও আৰু জিকা আছে। পানীলাও এতিয়া এইবিলাক মানে কি হৈছে লাগা শেষেই হ'ল। এতিয়া এইবিলাক কাটি দি আকৌ নতুন কৰিম আৰু ইয়াত পানীলাওৱে কৰিম গোটেই। তেনেকুৱা ধৰণৰ আৰু বগৰীৰ খেতি আছে, যিটো থাইলেণ্ড বগৰী, ভাল ভেৰাইটি আৰু এইটো মানে আপেলৰ দৰে সেইটো ভেৰাইটিৰ কিছু বগৰী আছে। তেখেতে মানে ইয়াত অমিতাও আমি চালোঁ, চাপৰ অমিতা আৰু তেখেতৰ পৰিকল্পনা থাইলেণ্ড বগৰী চাপৰতে লগা হয়। সেই ধৰণৰ বগৰী খেতিও কৰিব আৰু আমি এই পৰিৱেশ এবাৰ আমি আচলতে আধাই ঘূৰাব হোৱা নাই আৰু আছে। আৰু তোমাৰ দেখিছোঁ গাহৰি দেখিছোঁ, আমি গাহৰিলৈকে যাম। গাহৰি কিমানটা আছে ইয়াতে? বৰ্তমান 6টা গাহৰি আছে। এইটো বাহিৰৰ নে দেশী গাহৰি? এইটো মানে হেমচেয়াৰ বুলি কয়। মানে এতিয়া বিক্ৰী হৈ আছে নে তোমাৰ? বিক্ৰী মানে এতিয়া
পুখুৰীত গ'ল আৰু বাকী 8 বিঘা মাটিত তেওঁ পাৰটোত লৈছে সেই পাৰটোত তেওঁ ধুনীয়াকৈ এই পাৰত দুই পাৰতে মানে খেতিও আছে ইয়াত মুৰ্গী ফাৰ্ম আছে গাহৰি ফাৰ্ম আছে গৰু ফাৰ্ম আছে ইয়াত হাঁহো ৰাখিছে হয় আৰু ইয়াত কিমান জোপা কল থকা বুলি তুমি কৈছিলা 500 জোপা কল আছে 500 জোপা কল আছে আৰু প্ৰায় কল দেখিছে আপোনালোকে ইয়াত এইবিলাক এই পকি আছে আমি এতিয়াই ছিঙি পেলাই খাব পাৰোঁ হয় ইয়াত আমি এতিয়াই ছিঙি পেলাই খাব পৰাতে আছে কল লাগি আছে এইবিলাক হ'ল মালভোগ কল হয় আৰু এই ধৰণৰ আৰু তোমাৰ আজ কেনেকুৱা লাগিছে তোমাৰ মই বহুত হেপী হয় এইবিলাকতো মানে মই টাইম যিখিনি থাকে মই ইয়াতে থাকোঁ বেলেগ বাহিৰত কাম ল'লে ওলাই যাওঁ মোৰ ঘৰৰ টাইমখিনি এইখিনিতে পাছ কৰোঁ ইয়াতে বিভিন্ন আৰু এছিয়াৰ যিখন কলৰ বাগান আমি আমাৰ গোৱালপাৰাৰ ওচৰতে আছে গোৱালপাৰাত আছে আৰু আমি ভাবোঁ যে ইয়াৰ পৰাও কল যায় তালৈকে মানে ইয়াৰ পৰা কল ভৱিষ্যতে যায় বা যাব ইয়াত গাঁৱতে যায় তথাপিতো গাঁৱতে যায় মাৰ্কেটটো ইয়াতে ভাল মাৰ্কেট লৈ লৈছে এখন মাৰ্কেট ইয়াতে লোকেল যিবিলাক আমাৰ ব্যৱসায়ী আছে তেওঁলোকে মোৰ ইয়াৰ পৰা কল লয় কল চব্জি এইবিলাক লৈ যাই থাকে হয় ক'বলৈ গ'লে মোৰ এই অঞ্চলত মোৰ থলুৱা মোৰ প্ৰডাকশ্যনেৰে মাৰ্কেট কিছু দখল কৰিব পাৰিছোঁ মই নিজৰ ঘৰৰ মাৰ্কেট হয়তো ইয়াত বাহিৰৰ পৰা বা বহুত খাৰুপেটীয়া বা ক'বৰ পৰা যিবিলাক সাৰ দিয়া আহে চব্জি তাতকৈ মই হয়তো মানুহক ফ্ৰেছ চব্জি খুৱাব পাৰিছোঁ ইয়াতে ঠিক আছে আমি হেমেন আৰু ইমান সুন্দৰ এখন তুমি মানে ফাৰ্ম এখন খুলিছা আৰু ইয়াত নৱপ্ৰজন্মৰ কাৰণে আচলতে তুমি আদৰ্শ হৈ থাকিবা বুলি মই আশা কৰোঁ নহয় আৰু তোমাৰ যি কৰ্মৰাজি খুব ভাল লাগিছে আৰু আমি নিজে শুনি আছিলোঁ যে হেমেনে এখন ফাৰ্ম খুলিছে এনেকুৱা কৰিছে মই ভবা নাছিলোঁ যে ইমান ডাঙৰ মোৰ আহি তাৰমানে মোৰ নিজৰ এতিয়া খোজকাঢ়ি ভাগৰ লাগি গৈছে প্ৰথমত আৰু কি কৰা নাই সঁচাকৈ তেওঁৰ সপোনটো যি দেখিছে আৰু ভাল হওক আৰু আপোনালোকক আশীৰ্বাদ কৰিব যাতে এখন অসমৰ এখন সুন্দৰ তেওঁ এখন ফাৰ্ম এখন হয় আৰু আপোনালোকো ইয়াক আহক আহি পেলাই সাহস দিয়ক আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে এই ফাৰ্মখন চাই পেলাই আৰু আছে চাবলগীয়া ইয়াত আমি হাঁহৰ ওচৰলৈ যোৱা নাই আৰু চাম আৰু এইখিনি আমি দেখুৱাম আৰু এইবিলাক হ'ল কল বাগান আৰু এয়া হ'ল বাগানৰ পৰা আমি এই কল ফুল বুলি কয় আৰু কল এনেকুৱা এবিধ মানে উদ্ভিদ যিটো মানে প্ৰত্যেকটা বস্তু ইউজ হয় পাত হয় কলৰ গছটো মানে ইউজ হয় ইয়াৰ শিপাও ইউজ হয় আৰু এই কলফুলটো খুব মানে প্ৰিয় কেলছিয়াম জাতীয় আছে আৰু আমি ইয়াৰ পৰা কলফুল ছিঙি ল'লোঁ আপোনালোকে আহক এই বাগানলৈ এনেকুৱাকৈ কলফুল নিজ হাতে ছিঙি নিব পাৰিব হয় আমি একদম ইয়াত প্লাষ্টিক ইউজ কৰা নাই আমি একদম কলৰ হেৰি কৰিছোঁ নয়নক দিছোঁ মই নয়ন লোৱা নাই আকৌ ইমান ওজন ইমান প্ৰকাণ্ড কলফুল নহয় আৰু আমি নিজ হাতেৰে ছিঙি লৈছোঁ আপোনালোকে আহক এনেকৈ নিজ হাতেৰে কল ছিঙি লৈ যাব পাৰিব এইজোপা কিন্তু কোনো সাৰ দিয়া নাই ইয়াতে হয় এনেকুৱা প্ৰয়োগ কৰা নাই যেনেকুৱা হয় নেচাৰেলি এইটোৱে তোমাৰ সপোনটো আজি তোমাৰ আমাৰ চকুৰ আগত তোমাৰ কেনেকুৱা লাগিছে কলবিলাক যেতিয়া তোমাৰ এনেকুৱাকৈ তুমি যেতিয়া ৰাতিপুৱাই দেখা হয় মই নিজে এইবিলাক মানে আচলতে হেমেনে কোৱা মতে ৰাতিপুৱা যেতিয়া তেওঁ আচলতে আসনো কৰে যোগাসনো কৰে ৰাতিপুৱা ইয়াত যোগা আৰম্ভ কৰে ইয়াত মানে হাঁহ মুৰ্গী চৰাই বিভিন্ন চৰাই মাজত এই কলৰ বাগানখন তোমাৰ কেনেকুৱা অনুভৱ হয় ৰাতিপুৱা মানে কি হয় মই বহুত ফ্ৰেছ অনুভৱ কৰোঁ আৰু ৰাতিপুৱা যেতিয়া মই 4:30টাতে উঠোঁ এভৰি মৰ্ণিং এই যোগা প্ৰেক্টিছ কৰোঁ মই য়োগা মেটত পাৰিলৈকে এনেকুৱাকৈ বা ভজন এনেকুৱা গীত লগাই পেলাই আৰু দিনটোৱে মই গোটেই দিনটোৰ কাৰণে এক্সট্ৰা এনাৰ্জি লৈ লওঁ এইটো আৰু বহুত হেপী ফিল কৰোঁ যেতিয়া এপাক মাৰোঁ এনেদৰে আচলতে এনেও নিৰ্ভৰশীল মই নিজকে এটা হেপী ফিলিংছ কৰোঁ মই কাৰো মানে মই সম্পূৰ্ণ স্বাধীন মই মুক্ত আৰু যদি মই ফাইনেন্সিয়েলি বহুত প্ৰয়োজন আছে যদি ফাইনেন্স যদি মই উপযুক্তভাৱে পাওঁ ন আমাৰ যিটো বাহিৰৰ পৰা আমদানি কৰিব লগা হয় অসম মানে আদাৰ ষ্টেটৰ পৰা তেনেকুৱা আমি একো নাই আমি যদি সকলোৱে হাতে কামাই লৈ গ'লোঁ ন আমাৰ পৰা পিছত ৰপ্তানি কৰিব পাৰিম আনলৈকে বেলেগ আদাৰ ষ্টেটলৈকে আৰু ভাল কোৱালিটিৰ যেতিয়া আমি কোৱালিটি মেইনটেইন কৰিব পাৰিম আমি কৃষি উদ্যোগৰ জৰিয়তে কৃষিজাত সামগ্ৰীৰ বিভিন্ন ধৰণৰ বস্তু এইবিলাক নিশ্চয় আউট অফ মানে কি হয় ইণ্ডিয়া আমি ফৰেনলৈ পঠাব পাৰিম আমি যিহেতু আজিৰ তাৰিখত কমিউনিকেশ্যন ব্যৱস্থাটো খুবেই সুন্দৰ হয় মোৰ এনেকুৱা এটা মন আছে যাতে আমাৰ অসমৰ যিবিলাক যেনে কাজিটেঙা হওক বা মালভোগ কল হওক বা বিভিন্ন ধৰণৰ এনেদৰে আমি যেতিয়া বাহিৰত আচলতে খুব ভাল লাগিছে আৰু ইয়াত থাকি তেওঁ শক্তি পায় বুলি কৈছে বহুত আৰু সেইটোৱে লাগে যে মনোবল যিটো মনোবল যিটো শক্তি আৰু সেই শক্তিটোৱে আচলতে মানুহক নতুন কিবা কাম কৰাৰ সাহস দিয়ে আৰু ইয়ালৈকে আহক এই ফাৰ্মখনলৈকে আহক আৰু আপোনালোকো এনেকুৱা এটা প্ৰাকৃতিক আনন্দ ল'ব পাৰিব আৰু এই কলৰ বাগানৰ মাজতো আপোনালোকে নিজে কল ছিঙিব পাৰিব নিজে ইয়াত মাছ মাৰিব পাৰিব হয় আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ শাক পাচলি আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব এইটো পুখুৰী আমি তেতিয়া সেই ঘৰটোৰ ওচৰত আছিলোঁ ঘৰটোৱে দেখা নাপায় আমি এতিয়া ইয়ালৈকে আহিলোঁ আৰু এই যে দূৰণিত দেখিছিলে সেই ঘৰটো ইয়াতে গাহৰি ৰাখিছে আৰু এইজন হ'ল হেমেন
আৰু তেখেতে ইমান কষ্ট কৰি এইখিনি কৰিছে আৰু চিনাকিটো দি আছোঁ বাৰে বাৰে চবকে তেখেতে কৰি আৰু এইখন হ'ল গাহৰি ফাৰ্ম তেওঁৰ এইবিলাক গাহৰি ইয়াত গাহৰি 1 2 3 4 5 6টা এনেকুৱাকো এটা কৃষি কৰ্ম এটা মিক্স ফাৰ্মিং এইটো কম্পজিট ফাৰ্মিঙৰ যিটো উদাহৰণ সেই উদাহৰণটো খুব সুন্দৰকৈ ইয়াত দেখা পাইছে আৰু যিবিলাকে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'ব বিচাৰিছে হেমেন দাসৰ এই ফাৰ্মখনলৈ এবাৰ আহক আমি পাঞ্জাৱ যাওঁ বিভিন্ন দেশৰ ঠাইলৈ যাওঁ কিন্তু অসমতে এনেকুৱা এখন ফাৰ্ম এজন যুৱকে তেওঁ মানে ছাত্ৰনেতা হৈ পেলাই এনেকুৱা এখন ফাৰ্ম তেওঁ গঢ়ি থৈছে এই ফাৰ্মখনলৈকে আহক এটা কম্পজিট ফাৰ্মিঙৰ শুদ্ধ উদাহৰণ ইয়াত পাব আৰু কেনেকৈ কম্পজিট ফাৰ্মিং কৰিব পাৰি সেই এটা উদাহৰণ এই হেমেন দাসৰ এই ফাৰ্মখনত আহিলে দেখা হ'ব এয়া হ'ল যিফালে চাই আমি ইমান দূৰৰ পৰা আহিছিলোঁ সেইটো ঘৰকেইটা সৰু সৰু দেখিছে আমি এতিয়া সেইটো পাৰত আছোঁ য'ত আপোনাক দেখাইছিলোঁ গাহৰি ফাৰ্ম আছে বুলি আৰু এতিয়া মোৰ পিছফালে এইখন গাহৰি ফাৰ্মখন এইবিলাকে গাহৰি এইবিলাক মানে দানা কেনেকৈ দিয়া হয় হেমেন দানা ভিতৰত দিয়া যায় এটা পাত্ৰ আছে দিয়াৰ কাৰণে অলপ পানী দিওঁ মানে দানা দিওঁ হয় মানে কি দানাটো কি দিয়া হয় দানাটো এতিয়া মাকৰ গুড়ি দিওঁ আৰু গয়াৰ ফিড আছে গয়াৰ ফিড দিওঁ চাপৰ দিয়া যায় এনেকুৱা ধৰণৰ হয় তুমি চব নিজে মেইনটেইন কৰা ৰাখা মানুহ আছে কৰ্মচাৰী আছে তেওঁলোকে কৰে আৰু মই নিজে গাইড কৰোঁ গোটেইখিনি আৰু নিজেও কিছু টাইম দিব লাগে অকল কৰ্মচাৰী যথেষ্ট নহয় তেওঁলোকতো মানে প্ৰপাৰ কাম কৰিছে নেকি গাইড কৰি থাকোঁ এইটো পূৰা হয় হয় এয়া হ'ল পৰিৱেশ আৰু আমি এতিয়া আপোনালোক গৈ আছোঁ এইখন আমাৰ এইখন গাহৰি ফাৰ্মখন এতিয়া আমি গৈ এইটো পুখুৰীটো আৰু এতিয়া চাওক এইবিলাক আকৌ ইয়াত পাৰত আকৌ মাটিমাহ লগাইছে চাওক এইবিলাক মাটিমাহ লগাইছে আচলতে এই মাটিমাহটোৱে কিন্তু ইয়াত মানে মাটিৰ বহুত উৰ্বৰতা শক্তি বঢ়ায় যদি ইয়াত মাটিমাহ কৰা হয় এই মাটিমাহখিনি নেক্সট টাইম বেলেগ খেতি কৰিলে ইয়াৰ যিটো মাটিৰ যিটো উৰ্বৰতাটো ইয়াত ঘূৰি আহে মানে আগৰ উৰ্বৰতা শক্তি ঘূৰি আহে আৰু ইয়াত মাটিমাহ লগাইছে পিছতো বেলেগ খেতি কৰিব আৰু সেইখন হ'ল কলৰ বাগান হেমেন এতিয়া কেনেকুৱা তোমাৰ মানে আৰু কি অৰা পৰিকল্পনা প্লেনিং আছে গাহৰি ফাৰ্ম মই মানে ডাঙৰকৈ কৰি আচলতে চবেই আমি এইটো কথা নাই যে আমি যিহেতু এটা আমি ইয়াৰ পৰা আমি ধৰক আমি এটা নিজৰহে নহয় জানো এটা আমি বিজনেছ বহুত কোটি টকাৰ এটা মাৰ্কেট পৰি আছে আৰু এইখন মাৰ্কেট বাহিৰৰ মানুহ লৈছিলে এতিয়া আমাৰ অসমীয়া যুৱকে যদি এই ধৰণৰ কৰে আৰু এটা ভাল পৰিৱেশ দেখিছোঁ অসমীয়া যুৱকে আমি এই ধৰণৰ কামবিলাক কৰিব লাগে আৰু এইটোত আমি কোনো ধৰণৰ কুণ্ঠাবোধ কৰিব নালাগে বা আমি লাজ কৰিব নালাগে যে মই কিবা এটা কৰি আছোঁ কাম কৰাৰ কালচাৰ আমি এটা গঢ়িব লাগে নিজে ফিজিকেল শ্ৰম কৰাৰ কাৰণে নিজকে এটা কালচাৰ গঢ়িব লাগে আমি অকল মানসিকভাৱেও সেই হিচাপে মানুহৰ অধ্যয়ন পুষ্ট হ'ব লাগিব মানসিক শ্ৰম কৰিব লাগিব তাৰ সমান্তৰালভাৱে শাৰীৰিকভাৱে শ্ৰম কৰাৰ মানে মানুহৰ আমাৰ এটা সেনেকুৱা ট্ৰেইন এটা গঢ়িব লাগে ফিজিকেলো আমি লেবাৰ কৰিব পাৰোঁ লেবাৰ ক্লাছো লাগিব আমাক অকল আমি আৰু এইফালে যাওঁ আৰু হয় মানসিকভাৱেও তেওঁ মানে হ'বই লাগিব পঢ়া শুনা আমাক হাইলি কোৱালিফাইড আমি হ'বই লাগিব হয় কিন্তু তাৰে সমান্তৰালভাৱে আমি নিজকে আমি মানে বনাব লাগিব যে আমি ফিজিকেলো আমি মানে কৰিব পাৰোঁ হয় হয় এইটো পুখুৰীটো আৰু সেইখন ইমান সুন্দৰ লাগিছে আৰু এই গছডাল দেখিছে গছডালত আচলতে ইয়াত যিহেতু নেচাৰ দেখি বগলীবিলাক আহিছে ইয়াত বগলী পৰি আছে হয়তো আমি যোৱালৈকে উৰি যাব পাৰে যদি থাকে আপোনালোক দেখুৱাম আৰু চাওক এটা ইমান প্ৰকাণ্ড পুখুৰী আমি তাৰ পৰা আহিছোঁ কিন্তু ইমান সৰু হয় এইখিনিয়ে এয়া হ'ল পৰিৱেশ আৰু এয়া হ'ল হেমেন দাসৰ কৃষি বিপ্লৱ আমি দেখিছোঁ আহোঁতে ইয়াত হেমেনে তিলৰ খেতিও কৰিছে আৰু তিলৰ লগে লগে ইয়াত তেওঁ মানে বৰ্তমান তেওঁ পৰীক্ষামূলকভাৱে ইয়াত এইটো কি বগৰী বুলি কয় থাইলেণ্ড বগৰী বুলি কয় এইটো পৰীক্ষামূলকভাৱে দেই তেখেতে মানে এতিয়া বৰ্তমান পৰীক্ষামূলকভাৱে এইটো থাইলেণ্ড বগৰী বুলি কয় এইটো চাপৰতে লাগে নহয় বহি দিয়া আমি এইটো আচলতে থাইলেণ্ড বগৰী এইটো এতিয়া ফুলিব আৰু তেওঁ এইটো পৰীক্ষামূলকভাৱে কৰি চাইছে ইয়াত হয়নে নহয় মানে এই মাটিখিনিয়ে বা ইয়াৰ চইলটোৱে এই ধৰণৰ বগৰীজোপাক ছাপৰ্ট কৰে নকৰে আৰু এই বগৰীটো যদি ছাপৰ্ট কৰে ইয়াত হয়তো আমি ভৱিষ্যতে এখন থাইলেণ্ড বগৰী ফাৰ্ম এখন দেখা পাম ওচৰে পাজৰে নাই এইখনে চাগে প্ৰথম থাইলেণ্ড বাগান হ'ব চাগে ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিছে এইটো এটা আমি তেখেতক শুভেচ্ছা জনাইছোঁ হয় আৰু আমিও মাজে মাজে আহিম আমি ইয়াত পিছলৈকে আমি আশা কৰিছোঁ যে থাইলেণ্ড বগৰী খাবলৈ পাওঁ আৰু এয়া হ'ল এইবিলাক এয়া আচলতে কৰ্ম আৰু এনেকুৱা হাতে কামে লাগিলেহে আচলতে অসমীয়াৰ আচলতে এইটো এটা মানে অসমীয়াৰ নহয় অসমীয়া আচলতে আমি এটা খেতিয়কৰ আমি ল'ৰা ছোৱালী আমি চহা জীৱনত থাকোঁ আমি চবেই কৈ থাকোঁ গাঁৱলীয়া পৰিৱেশ চহা জীৱন আৰু সেই চহা জীৱনৰ যিটো মানে খেতি প্ৰধান অঞ্চল এখন আৰু সেই চহা জীৱনৰ মাজেৰে আৰু হেমেনে এটা সুন্দৰ পৰিৱেশ দেখুৱাইছে যিফালে চাই সেইফালে এইফালে তিল আৰু এইফালে চাওক এইবিলাকো তেওঁ ইয়াত ভাতকেৰেলা আছিলে এতিয়াও লাগি আছে ভাতকেৰেলা লাগি আছে আৰু আছে মানে কোনো এটা বস্তু ইয়াত এৰি দিয়া নাই যে গোটেইখিনি মাটিখিনি তেওঁ ভাল ধৰণে ইউজ কৰিছে মিক্স ফাৰ্মিং
মিক্স ফাৰ্মিঙৰ এটা ব্যৱস্থা কৰিছে, কম্পজিট ফাৰ্মিং বুলি কয়। ইয়াত গাহৰি চব আছে, জীৱ জন্তু মাছ গোটেইখিনি ৰাখিছে। আৰু সেই পৰিৱেশটো দেখি ভাল লাগিল আৰু আপোনালোকক দেখুৱালোঁ। আৰু কেনেকুৱা পায় এবাৰ কমেণ্ট কৰি জনাব। আৰু হেমেন দাসকো আপোনালোকে সাহস দিয়ক। আৰু মোৰ লগত আছে নয়নো আছে, আৰু উঠি অহা প্ৰজন্মৰ এজন যুৱক, আৰু তেখেতকো তেওঁকো এই বাগানখন দেখুৱালোঁ। আৰু ভৱিষ্যতে মানে এনেকুৱা আমি চবেই আহিব লাগে, শিকিব লাগে কিবা এটা, যে তেওঁক সাহস দিবৰ কাৰণে সকলোৱে আহক। আৰু প্ৰত্যেকে এটা মেছেজ যাব লাগে যে পথাৰ আমাৰ বজাৰ আমাৰ, যিষাৰ কথা জুবিন দাই কৈছিলে। আৰু এইটো হাতে কামে লাগিছে, আৰু সেয়াই প্ৰকৃত আচলতে কৰ্মী বুলি কোৱা হয়। আৰু এয়াই হ'ল হেমেন দাস, আৰু তেওঁৰ গোটেইখিনি কৰ্মজীৱী দেখুৱাম। আৰু আগলৈ কি কি আছে আমি চাওঁ। এইবিলাক মাটিমাহ, আৰু ইয়াৰ পাৰতে এইটো পুখুৰী, আৰু এইবিলাক কল, আৰু ইয়াৰ পুখুৰী পাৰত এই বগলীবিলাক, জাক জাক বগলী এনেকেই এই ফাৰ্মখনলৈকে সদায় আহে। আৰু ইয়াৰ প্ৰকৃতিক আনন্দ ল'বলৈ আহে। ইমান ঢৈ কোবাই আছে পুখুৰীত, দেখিছে নহয়? এতিয়া কিবা একদম সাগৰৰ ঢৌৰ নিচিনাকৈ পুখুৰীটো কোবাই আছে। আৰু এইবিলাক হ'ল জাক জাক হাঁহ, আৰু এইটোৱে গোটেই পৰিৱেশটো। আৰু সেইফালে সেউজীয়া এখন কলৰ বাগান আপোনালোক দেখুৱালোঁ। আৰু সেইফালে সেইটো দূৰত, আৰু এইখনে হ'ল সেই ফাৰ্মখন। আৰু এইবিলাক জাক জাক হাঁহ, তেওঁ কোৱা মতে ইয়াত 1000 হাঁহ আছিলে। এই 1000ৰ পৰা তেওঁ 900 হাঁহ অলৰেডি তেওঁ বিক্ৰী কৰিলে। এতিয়া 100মান হাঁহ আছে, আৰু ভৱিষ্যতো ইয়াত আৰু তেওঁ হাঁহ মেলিব কৈছে, বিভিন্ন প্ৰজাতিৰ হাঁহ মেলিব। আৰু এইখিনি আপোনালোক এই পৰিৱেশটো দেখুৱাইছে, এবাৰ চাওক। আৰু এইবাৰ গোটেই মই আপোনাক গোটেই পুখুৰীটো দেখাইছোঁ। এবাৰ এইটোৱে গোটেই পুখুৰীটো একদম দূৰলৈকে আচলতে ইপাৰ সিপাৰ মৰিব নোৱাৰি। এই গোটেই পিছফালে ইমান সুন্দৰ পৰিৱেশটো দেখিছে, ইমান ধুনীয়া পৰিৱেশ। আৰু এইবিলাক আচলতে হাঁহ, এই হাঁহবিলাক দেখিছে, এইবিলাক হাঁহবিলাক, এইবিলাক হাঁহ, এই হাঁহ ইয়াত চৰি আছে। আৰু ইয়াত দেখিছে এইবিলাকো হাঁহ। আৰু এইটো গোটেই পুখুৰীটো আমি দেখুৱালোঁ আপোনাক। সেইখন দূৰত সেইটো গাহৰি ফাৰ্ম, আৰু এইফালে এখন কলৰ বাগান আপোনাক দেখুৱালোঁ। আৰু এই গোটেই পুখুৰীটো আমাৰ ইয়াত মিনিমাম 1 ঘণ্টামান লাগিলে আমি গোটেইখিনি আমি ঘূৰোঁতে। এটা ইমান সুন্দৰ হাৱা আহিছে, নেচাৰেল হাৱা এটা আহিছে। আৰু ইয়াৰ পাৰতে এইবিলাক চাপৰ অমিতা, ইয়াৰ পাৰত এইবিলাক চাপৰ অমিতা। এটা খুব আচলতে ইমান সুন্দৰ এটা পৰিৱেশৰ মাজত আচলতে এই হেমেন দাসে যিখন ফাৰ্ম বনাইছে, ইমান মই ইয়াত বহিব লগা ইমান চাপৰ্ট লাগি আছে। হয়, আৰু ইমান ওখ, তেওঁ ইমান চাপৰ্ট অমিতা লাগিছে। আৰু ইয়াৰ পিছফালে সেই পুখুৰীটো, আৰু এবাৰ এই পুখুৰীটোৰ সকলোৱে চাবলৈ। আৰু এই ভিউটো চাওক, ইমান সুন্দৰ এটা ভিউ। সেইফালে কল বাগান, আৰু ইমান নেচাৰেল হাৱা এটা আহি আছে। এতিয়া আপোনালোকে লওক, আচলতে এয়া হ'ল মই আপোনালোকক দেখুৱালোঁ যে হেমেন দাসৰ যি পথাৰ আমাৰ বজাৰ আমাৰ, জুবিন দাই কোৱা কথাষাৰ যি তেওঁ বুজি, সেই কথাখিনি মহত্ব বুজি তেখেতে যি ফাৰ্মখন আৰম্ভ কৰিছিলে। আৰু সেই ফাৰ্মখনৰ লগতে তেওঁ 18 বিঘা মাটিত তেওঁ ইয়াৰ বাগানখন বনাইছে। ইয়াৰে 8 বিঘাত তেওঁ ফিচাৰীটো কৰিছে, আৰু বাকীখিনি তেওঁৰ ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিছে ইয়াত। আৰু ইয়াত কম্পজিট ফাৰ্মিঙৰ যিটো উদাহৰণ তেওঁ দিছে, ইয়াত হাঁহ, মুৰ্গী, গাহৰি, গৰু, ইয়াত বিভিন্ন ধৰণৰ ফল মূলৰ খেতি কৰিছে ইয়াৰ পৰা, লগতে মাছো ৰাখিছে পুখুৰীত। আৰু গোটেই পৰিৱেশটো আপোনালোক দেখুৱালোঁ। আৰু কেনেকুৱা পালে চাই পেলাই মোৰ ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিব। আৰু মোৰ DPS Service এণ্টাৰটেইনমেণ্ট চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। আৰু এনেকুৱা ধৰণৰ পৰিৱেশবিলাক আপোনালোক দেখুৱাই গৈ থাকিম। আচলতে এনেকুৱা ধৰণৰ পৰিৱেশটো কোনো চাবলৈ আচলতে নাপায়, এনেকুৱা এটা গাঁৱলীয়া পৰিৱেশ চাবলৈ। আৰু এই হেমেন দাসক মই আচলতে তেওঁৰ যি কৰ্মৰাজি, তেওঁৰ কৰ্মৰাজিক মই চেলুট জনাইছোঁ। আৰু তেখেতৰ যি সাহস, আৰু আজিৰ যুৱক হৈ পেলাই তেওঁ প্ৰাক্তন ছাত্ৰ এটা আছিলে, সেই ছাত্ৰৰ নেতা হৈ পেলাই তেখেতে বেলেগ ফালে নগৈ তেওঁ যে নিজৰ ঘৰতে থকা মাটিডৰাতে যে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে। আৰু সেই পৰিৱেশটো মই আপোনালোকক তেওঁৰ বিষয়ে আপোনালোক জনাবলৈ পাই মই সঁচাকৈ সুখী হৈছোঁ। আৰু তেখেতৰ যি সপোন, সেই সপোন সাৰ্থক হওক, আৰু সকলোৱে মৰম দিয়ক। আৰু এই ফাৰ্মখন অসমৰ উল্লেখনীয় ফাৰ্ম এখন হওক, আৰু এইটো এটা আদৰ্শ হৈ ৰওক আমাৰ গাঁৱৰ অঞ্চলৰ যুৱকৰ কাৰণে। আৰু সেয়ে জনাইছোঁ, আৰু শুভেচ্ছা জনাইছোঁ। আগলৈ মই আহিম, আৰু ইয়াত এই অঞ্চলত হৈ থকা কিছু ভাল কামবিলাক মই আপোনালোকক মোৰ DPS Service এণ্টাৰটেইনমেণ্ট চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মোৰ DPS Service এণ্টাৰটেইনমেণ্ট চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু মই ইয়াৰ পৰা বিদায় লৈছোঁ। এবাৰ গোটেই পৰিৱেশটো দেখুৱাই লৈছোঁ। মোৰ লগত নয়নো আছে, মই নয়নৰ পৰা অলপমান ভাষা লওঁ, ভাষ্য লওঁ। আৰু নয়ন নাহিলে আচলতে মই এই তাকখিনি মই উলিয়াব নোৱাৰিলে। মই আদগাঁও বুলি কয়, কিন্তু ইমান যে বিনা পানী ইমান যে এৰিয়াত আছে মই আচলতে গম পোৱা নাছিলোঁ। নয়ন, তোমাৰ কেনেকুৱা লাগিছে?
পৰা আহি বহুতেই ভাল লাগিলে, কাৰণ এসময়ৰ একেলগে আমি ছাত্ৰ সন্থা কৰিছিলোঁ, আজি ভূপেন দা প্ৰাক্তন হৈছে আৰু তেখেতে যুৱ প্ৰজন্মৰ কাৰণে এক আদৰ্শ ৰূপে আজি দেখাবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে তেখেতৰ এই ফাৰ্মখন আৰু অধিক উন্নতিৰ পথত আগুৱাই যাওক, এয়াই কামনা কৰিছোঁ। ধন্যবাদ। আৰু মই বিদায় ল'ম ইয়াৰ এই হেৰিখনৰ পৰা, আৰু মোৰ আপোনালোকৰ এই ভিডিঅ'টো শেষ কৰিম। আচলতে আৰু দেখুৱাব মন যায় আছে, ইয়াত মানে যিমান পাৰোঁ দীঘল কৰিব মন গৈছিলে, কিন্তু ইমান দীঘল কৰিব মন নাই। আমাৰ গোটেই পৰিৱেশটো দেখুৱাই পেলাই এই গোটেই পৰিৱেশটো, আৰু ইমান হাৱা এটা আহি আছে, ধুনীয়া এটা হাৱা আহি আছে। আৰু চাওক এবাৰ পৰিৱেশটো মই চাই লওক, এয়া হ'ল সেই বিশাল পুখুৰীটো, আৰু সেই বিশাল পুখুৰীটোৰ গৰাকী হেমেন দাসক মই ধন্যবাদ জনাইছোঁ, ইমান সুন্দৰ এটা উপহাৰ আমাক দিছে। আৰু আপোনালোকক এই দেখুৱাব মই সঁচাই গৌৰৱবোধ কৰিছোঁ, আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক আৰু ভাল কাম কৰক, আৰু এই অঞ্চললৈ সুনাম কঢ়িয়াই আনক, আৰু লগতে আমাৰ উঠি অহা প্ৰজন্মই ইয়ালৈ আহি এবাৰ এই পৰিৱেশটো চাবলৈ মই অনুৰোধ জনাইছোঁ। আৰু মোৰ এই DPR Service Entertainment চেনেলৰ পৰা এই ভিডিঅ'টো ইমানতে সামৰি মই আপোনালোকক বিদায় লৈছোঁ, আৰু মোৰ DPR Service Entertainment চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, বাই বাই।